হেল্ল' ভিউৱাৰ্ছ, আজি মই ভিডিঅ'টো ৰাতিপুৱা থালিখনৰ পৰাই ষ্টাৰ্ট কৰিছোঁ দেই। যিহেতু আজি ৰাতিপুৱা মই বহুত দেৰিকৈ উঠিলোঁ, গতিকে আলু পিটিকা ভাত খাই দৌৰিব লগা হ'ল। এয়া মই অফিচ পাই আপোনালোকক অকণমান অফিচৰ বাহিৰৰ পৰিৱেশটো দেখাইছোঁ। তাৰপিছত অফিচৰ অলপমান কাম কৰি মই প্ৰায় 1টামান বজাত অলপমান বাহিৰলৈ ওলাই গৈছিলোঁ। ক'ত গৈ আছোঁ দেখাইছোঁ ৰ'ব আপোনালোককো। বৰ বিশেষ একো কাম নাছিলে, কিন্তু মই আমনি লাগি থকাৰ কাৰণে অলপমান ওলাই আহিলোঁ। তেলো ভৰাই ল'লোঁ। আহি কিনি দেখিছোঁ ইমান ভিৰ আছিলে। আৰু তাৰপিছত মই এখন দোকান পালোঁহি, কিবা এটা এনকুৱাৰী কৰিবলৈ কাৰণে গৈছিলোঁ। এই যে দোকানখন দেখিছে, ইয়াত মানে বিৰাট ধুনীয়া বৰা পাও পোৱা যায়। মই আজি চাঞ্চতে মানে বৰা পাও ঠিকছে খাই ল'লোঁ আৰু 2টা বৰা পাও ল'লোঁ আৰু একাপ চাহ লৈ ল'লোঁ। আকৌ আহি অফিচ পালোঁহি। ইয়াত দেখিছেনে মানুহবিলাকে মানে কি ভাত খাই কিনি দুপৰীয়া খোজকাঢ়ি থাকে। এই সোমাইছিলোঁ আকৌ ওলালোৱে দেখিলে। আচলতে নহয়, এয়া গধূলিৰ দৃশ্য। মই অফিচৰ পৰা বাহিৰে বাহিৰে মল এটাত গৈছিলোঁ। অলপমান কাম আছিলে, মই আপোনালোককো দেখাই আছোঁ ৰ'ব। গৈ পাই আমি যেতিয়া জুডিঅ'লৈকে গ'লোঁ। মই একচুৱেলি চুৱেটাৰ এটা কিনিবলৈ আহিছিলোঁ। ইমান পচন্দৰ নাছিলে, তথাপিও তাৰ ভিতৰতে পচন্দ কৰি এটা ল'লোঁ আৰু এযোৰ চেণ্ডেল কিনিলোঁ। কেনেকুৱা লাগিছে জনাব দেই। আৰু তাৰপিছত মই বিলিং কৰিবলৈ গ'লোঁ আৰু তাই অলপমান গ্ৰচাৰী শ্বপিং আছিলে, তো তাই তাকে কৰি আছিলে। আৰু তাৰপিছত চিধাই আমি পেট পূজা কৰিবলৈ পালোঁগৈ। তাতে কিবা কিবি অৰ্ডাৰ দিলোঁ, খালোঁ, অলপমান কথাও পাতিলোঁ দুইজনীয়ে। আৰু তাৰপিছত তাই গ'ল ড'নাট আনিবলৈ। আৰু তেতিয়া মই এনেই অকণমান কেমেৰাটো খুলি নিজকে চাই আছিলোঁ। এজ ইউজুৱেল মই কৰিয়ে থাকোঁ এনেকুৱা। আৰু এয়া আমাৰ ড'নাট আহি গ'ল আৰু এয়া খাই বৈ আমি ওলাই দিলোঁ মলৰ পৰা। আৰু তেতিয়া প্ৰায় 8:30মানেই বাজিছিলে। আৰু এয়া তাইক মই নমাই কিনি চিধা বিৰিয়ানী দোকান পালোঁহি, যিহেতু মোক ভণ্টিয়ে কৈ আছিলে বিৰিয়ানী লৈ আহিবলৈ। মোৰ এটা নৰ্মেল ডে' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে নিশ্চয় জনাব।